রাজেশ্বর কলিতা, পঙ্কজ কলিতা, নিরল ডেকা, কুকল কলিতা এইকেইজন দিনৰ চাহৰ দায়িত্বত থাকিব আৰু ৰাতি চাহৰ দায়িত্বত থাকিব হেমেন কলিতা, সীমান্ত ডেকা, খবৰজ্যোতি ডেকা, মাধৱ ডেকা। যাবলৈ যাৰ ইচ্ছা আছে নামৰে নৌকাতে উঠায় হৰি শ্ৰী গুৰু শংকৰ করুণার সাগর নামর পাতিলা খেলা হরি শ্রী গুরু শংকর করুণার সাগর নামর পাতিলা খেলা। শ্ৰী গুৰু শংকৰে নামৰ লীলা খেলা পাতি দিছে, নামৰ নৌকাখন আগুৱাই দিছে। আপুনি মই খালি কি কৰিব লাগে, তাতে উঠিবহে লাগে। নৌকা নিজে বনাব নালাগে আৰু তাতে গৈ উঠিবহে লাগে নামৰ নৌকাখনত। খালি যিমান জীৱ আছে চবে উঠা আৰু তৰা। কিন্তু শংকৰ গুৰুৱে ক'লে বিশ্বাস নকৰে। শংকৰ গুৰুৱেহে কৈছে, এইটো কিন্তু বিশ্বাস নকৰে। আমাৰ যিমানলৈ শুনি আছে মই ইমানলৈ কৈছো। আজি ভকতে খুব সুন্দৰকৈ ক'ব, আহকচোন বহক দুআষাৰ নাম শুনক, নাম লওক, এনেকে ক'ব। কৃষ্ণ নাম লওকচোন বাৰু, বাপ লওক, কৰম ভাগ লওকচোন বাৰু, কিবাকে অকণমান এনেকে জীৱনটো কিজানি উদ্গতিয়ে হয়, এই বুলি ধুনীয়াকে বুজাই ক'ব। কোনে? ভকত সন্তবিলাকে ধুনীয়াকে বুজাই ক'ব মৰমেৰে। ইয়াৰ বিপৰীতো এটা আছে, মই তেতিয়াই কৈছো, দিনৰ বিপৰীত ৰাতি, হাঁহিৰ বিপৰীত কান্দোন, সুখৰ বিপৰীত দুখ। ঠিক তেনেকুৱাকে মৰমেৰে বুজোৱাৰ বিপৰীত এটা ধমকিও আছে। কোনে দিব ধমকি? এদিনা জমে দিব। আজি যদি কোনোবা যিমানেই শুনি আছে, যিমানেই বুদ্ধিজীৱী নহওক, তেওঁ যিমানেই বাওপন্থী নহওক লাগিলে, তেওঁ আজি ক'ব পাৰিব বোলে মই ভক্তি কিয় কৰিব লাগে এই বুলি প্ৰশ্ন কৰিব পাৰিব। বা সাধু সন্তই কৈ থাকিলে তেওঁ নামানিব পাৰে। এদিন তেওঁক মানাব জমে। যদি চিধা আঙুলি দিলে যদি তেওঁ নামানে, অলপ বেকা কৰি হ'লেও ভিটো ওলাব জানে, জমে। গতিকে সেইকাৰণে আমি সদায় সেই হিচাপত চলিব লাগে। এদিন নহয় এদিন তেওঁ এই বস্তুটো বুজিবই বুজিব। জীয়াই থকাৰ মৃত্যুৰ আগমুহূৰ্তত হ'লেও তেওঁ বুজিব ভক্তি কি বস্তু। আৰে যি ভক্তি নকৰিলে জীৱনত খোলা হাঁহি মাৰিব নোৱাৰে, যি ভক্তি নকৰিলে জীৱনত ভালকে একাষাৰ মানে এটা চিন্তাই কৰিব নোৱাৰে, সেই ভক্তি নকৰাকে কোনোবা থাকিব পাৰিব? কোন এনেকুৱা পাপী আছে যি পাপী কৃষ্ণ নাম নল'ব? কোন এনেকুৱা পাপী আছে যি পাপীয়ে ৰাম নামত বিশ্বাস নাই? তেওঁলোকৰ ক'ত বিশ্বাস? আজি ধৰ্ম সম্পৰ্কে, ৰিলিজন সম্পৰ্কে যদি কোনোবা এটাই যদি এটা সূত্ৰ দিছে, এই সূত্ৰটোত বেছি বিশ্বাস। শংকৰ মানুহে কোৱা বুলি ক'লে কিন্তু বিশ্বাস নকৰে। কোনে কৈছে? বোলে এৰিষ্টটলে এটা সংজ্ঞা দিছে বোলে ধৰ্মৰ ওপৰত, গ্ৰীক দাৰ্শনিক এৰিষ্টটলে ধৰ্মৰ ওপৰত এনেকে কৈছে। কিছুমানে বুজি পাব, কিছুমানে নাপাব। এৰিষ্টটল কোন হয়? দাৰ্শনিক পশ্চিমীয়া। গতিকে এনেকুৱা দাৰ্শনিক বিলাকে কৈছে, বোলে প্লেটোৱে কৈছে, প্লেটোৱে কৈছে ধৰ্মৰ ওপৰত। বোলে কোনে কৈছে? লেনিনে কৈছে, মাৰ্ক্সে কৈছে এনেকে। মাৰ্ক্সে ধৰ্মৰ ওপৰত কৈছে এনেকে। কিন্তু শংকৰ গুৰুৱে কৈছে, মাধৱ গুৰুৱে কৈছে, নিজৰ দেশতে থাকি ৰাম কৃষ্ণৰ নিজৰ দেশত জন্ম, আমি কিন্তু এইবিলাকে কৈছে বুলি ক'লে আমি নামানো। ইমান বাৰ কৈ থৈ গৈছে, ভাৰতৰ নাম ধৰি কৈছে, অসম মুলুকৰ নাম ধৰি কৈ থৈ গৈছে, তথাপিও আমি বুজি নাপাওঁ। আমি বুজি নাপালো। আমি ক'ত বিশ্বাস কৰো? যদি কোনোবা পশ্চিমীয়া লোকে যদি এই কথা কৈছে, এইটো বিশ্বাস কৰো। সেইকাৰণে ৰাজীৱ ফৰিয়া নামৰ এটা শিল্পী এগৰাকী আছিলে, জনতাৰ শিল্পী। তেওঁ কি গাইছিলে চবে জানে। এই পশ্চিমৰ বতাহজাক পূবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ? লুইখন ভৰিলে দিশ মেটেকাৰে, পাৰত ভৰিলে যাবৰ। পশ্চিমৰ বতাহজাক পূবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ? আজি পশ্চিমীয়া সংস্কৃতিয়ে গা কৰি উঠিছে, তাৰ কোনোবাই খবৰ ৰাখে? কোনেও খবৰ নাৰাখে। যি হয় হওক লাগিলে। সমাজ ধ্বংস হৈ গৈছে, যাওক, কি দৰকাৰ আমাৰ? একো দৰকাৰ নাই। যি হয় হওক।
কিন্তু পশ্চিমীয়া বতাহজাকে আহি যে আমাক যে পুতি পেলাইছে, আমাক যে আগ্ৰাসন কৰি আছে, আমাৰ কিন্তু এইবিলাকত কোনো ধৰণৰ চিন্তাও নাই, ভাৱনাও নাই। যেনেদৰে বলিৰ কাৰণে অনা কেইটামান কথা ৰাখি থৈ দিছে, সিহঁতৰে কেইটামানক পাত খুৱাই থৈ দিছে, এটা এটাকৈ কাটি আছে, কিন্তু কথা কেইটা যে তাৰ পৰা পলাব লাগে সিহঁতৰ কোনো ধৰণৰ চেণ্টিমেণ্টেই নাই। মাৰিবলৈ কাটিবলৈ অনা ব্ৰইলাৰ কেইটা চাব বেপাৰীয়ে এৰি থৈ দিয়ে, কিন্তু ব্ৰইলাৰ কেইটা মানে ধুনীয়াকৈ আধাৰ দি থৈ দিছে, তাতে খাই আছে আৰু এটা এটাকৈ কাটি ওজন কৰি জুখি আছে। সেইকেইটা যে লাহে লাহে অলপমান পলাই যাব লাগে, ক'ৰবাত যে লুকাই থাকিব লাগে, ব্ৰইলাৰ কেইটাই মুঠৰ সিহঁতৰ মানে চেন্স নাই, সিহঁতৰ অনুভূতি নাই। আৰু আমাৰ মানুহৰো ঠিক তেনেকুৱা, আমাৰ এটা এটাকৈ গৈ আছে, এটা এটাকৈ আমাৰ কিমান যে কি আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈ আছে, আমাৰ কোনো চেতনাই নাই। তেওঁ মৰিছে, মইতো নমৰো, তেওঁৰহে এইটো হৈছে, মোৰতো নহয়। যিদিনা নিজৰ লগত হ'ব সেইদিনা সকলোখিনি বুজি পাব। গতিকে সেইকাৰণে প্ৰভুসকল, আমি কি কৰিব নালাগে, শংকৰ মাধৱে যি কথা কৈছে এই কথা আমি সদায় ৰাখিব লাগে। শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাই বিতুপৰ, দুহান নামক কীৰ্তন কৰে কৃত কৃত হনাৰ। শংকৰ মাধৱে যি আমাক পথ দেখুৱাই দিলে এই পথেই শ্ৰেষ্ঠ। মহাজন যেন গতস্য পন্থা, মহান লোকসকলে যি পন্থ দেখুৱাইছে এই পন্থটোৱে হ'ল আমাৰ শ্ৰেষ্ঠ পন্থা। আৰু এই পন্থাই ল'ব লাগে, যি মততেই নাথাকক কিয়, যি ভকতেই নহওক কিয়, খালি শংকৰ মাধৱে যি পথ দেখুৱাইছে তেনেকুৱা পথই আমি ল'ব লাগে। তেতিয়াহে আমাৰ সমাজ, আমাৰ গোটেইবিলাক আমাৰ ৰক্ষা হ'ব, নহ'লে কিন্তু একো ৰক্ষা নহ'ব, একোৱেই নহ'ব। গতিকে প্ৰভুসকল, ইয়াতে সেইকাৰণে মহাপুৰুষ গুৰুজনাই কৈছে যে নিমি নৱসিদ্ধে যেন ৰাজা উপাখ্যান, অহো সাৱকে ৰাজা হৈও সাৱধান। এতিয়া তেওঁ বিৰচিত কৰি এই কথাখিনি কৈছে, নিমি নৱসিদ্ধি ৰজাৰ ৰাজসভাত 9জন সিদ্ধ প্ৰৱেশ কৰিছিলে, যেন ভৈলা উপাখ্যান। এতিয়া উপাখ্যানটো আৰম্ভ হোৱা নাই, যেনেকুৱা হ'ল উপাখ্যানটো, অহো সাৱশেষৰ ৰাজা হৈও সাৱধান। এই ৰাজন, তোমাক মই এই কথাখিনি ক'ম, তুমি সাৱধান হৈ শুনা। এতিয়া সাৱধান বুলি ক'ত লিখা থাকে? ৰাস্তা ঘাটে দেখা পায় নহয়, কাৰেণ্টৰ ট্ৰেন্সমিটাৰ দেখা পায়, সাৱধান, ডেঞ্জাৰ, খাতৰা। ইয়াত কোনোবাই জানিয়ে হওক নাজানিয়ে হওক, যদি কোনোবাই কাৰেণ্টৰ ট্ৰেন্সমিটাৰ লাৰি দিয়ে কি হ'ব? পুৰিব, জ্বলিব, হয় নহয়? ঠিক তেনেকুৱা এই ভাগৱত কথা কোৱাৰ সময়ত যদি কোনোবাই বিভিন্ন প্ৰকাৰৰ বাহিৰা চিন্তা কৰি আছে, বাহিৰা ভাৱ শুনিব লোৱা মানুহক যদি কোনোবাই সুখ নিদিয়ে, কোনোবাই ধুনীয়াকৈ শুনি আছে তেওঁকো শুনিব দিয়ে নাই, নিজেও নুশুনে, এনেকুৱা ধৰণৰ যদি কথা হয়, তেতিয়াহ'লে তেওঁ নিজে পাকত পৰিব আৰু অন্যসকলকো তেওঁ শুনিব নিদিব। ইয়াৰ দুখত তেওঁ পৰিব বেছিকৈ। গতিকে সেইকাৰণে খুব সাৱধান। ক'ত? ভাগৱত অনুষ্ঠানত আহিলে, ভাগৱত অনুষ্ঠানত আহিলে খুব সাৱধান, নম্ৰ বিনম্ৰ হৈ চলিব লাগে। গতিকে ইয়াৰ পিছত কৈছে, এই বাৰে বাৰে নাৰদক কথান্ত মাধৱে, নিৰন্ত দ্বাৰকাৰী কৃষ্ণক গৌৰৱে, এৰাম হইলা অৱতাৰ মুখ লভিলা সাক্ষাৎ, তথাপিও চুকে মিলে কৃষ্ণৰ সেৱাত। বাৰে বাৰে নাৰদক প্ৰথান্ত মাধৱে, নাৰদে আৰু অনবৰত দ্বাৰকাতে থাকিব ইচ্ছা কৰে। দ্বাৰকাত ভগৱান কৃষ্ণ তাতেতো আছে, আৰু নগৰবাতি লৈ গ'লে এই নাৰদে তাতে থাকে, ভগৱানৰ লগতে আহিব ইচ্ছা নকৰে ক'তো। বাৰে বাৰে নাৰদক পঠাই থাকে, নিৰন্ত দ্বাৰকা ঋষি কৃষ্ণক গৌৰৱে। নিৰন্ত দ্বাৰকা ঋষি কোনে? ঋষি নাৰদ। আগতে কাৰ পুত্ৰ আছিল? নাৰদ ডাকিৰ পুত্ৰ আছিল। ডাকিৰ পুত্ৰ প্ৰভুসকল, তেওঁ নাৰদ ইমান উচ্চ কুলৰ নাছিলে। আজি নাৰদ এজন সিদ্ধ, হয়নে? গতিকে সেইকাৰণে নাৰদ আছিল, আজি কি আছিল? আগতে আছিল ডাকিৰ পুত্ৰ। কিহৰ বলত পালে তেওঁ? ভকতিৰ বলত তেওঁ আজি সকলোৰে পূজ্য হ'ল নাৰদ, হয়নে? গতিকে সেইকাৰণে প্ৰভু ভগৱন্তই যদি কৃপা কৰে, প্ৰভু ভগৱন্তই কৃপা কৰিলে অতি অতি পাপীও কি হৈ যাব পাৰে? ঊৰ্ধ্বগতিলৈ যাব পাৰে। বহুত উদাহৰণ আছে। এটা চাউণ্ডটো অলপ কমাই দিব দিয়ক। মুখং কৰতি বাসৰং কুন্দুং লংঘতে গ্ৰীম যৎকৃপাতমহং বন্দে পৰমানন্দ মাধৱ।
যে মুকম কৰি ইয়াৰ কোৱা নাই তেওঁৰ মোবাইলৰ চাউণ্ডটো কমাইছিলাম যি নেকি বুবাইও কি কৰিব পাৰে যদি ভগৱানৰ কৃপা হয় বুবাইৰ কথা ক'ব পৰা হৈ যায় পুংগুং লংঘতে গিম যাৰ নেকি হাত ভৰি নাই তেওঁ পৰ্বত বগাব পাৰে ইয়ত্ৰিপা চমহং বন্দে পৰমানন্দ মাধৱম যদি মাধৱৰ যত কিঞ্চিত কৃপাও যদি আমাৰ জীৱনত প্ৰাপ্ত হয় অৱশ্যম্ভাৱী তেওঁ পাবই যদি মাধৱৰ যদি ইমান মহাসাগৰৰ পৰা যদি ক্ষুদ্ৰ কণিকা এটা যদি আমাৰ তাত আহি পৰে সেইটো কণিকাৰ দ্বাৰাই তেওঁ জগত পূজ্য হৈ যাব আৰু সেইটো কণিকা নহ'লে তেওঁ জগতত মানে কোনো ধৰণৰ একোৱেই নাপাব একোৱেই ঠাই নাপাব গতিকে সেইকাৰণে প্ৰভুসকল ভগৱানে যাতে আমাক অকণমান কৃপা কৰে তাৰ কাৰণে আমি সদায় তেওঁৰ অকণমান পদধূলা পাবৰ কাৰণে তেওঁৰ শ্ৰীচৰণ পাবৰ কাৰণে আমি সদায় চিন্তা কৰি থাকিব লাগে তেতিয়াহে আমাৰ কি হ'ব ভকতি গোটেইবিলাক সাৰ্থক হ'ব নহ'লে কিন্তু নহয় সেইকাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যে হে ভগৱান আমি নিজে তোমাৰ ওচৰত যাবলৈ সক্ষম নহয় কিন্তু তুমি কৃপা কৰিব লাগিব তোমাৰ কৃপাতেহে হ'ব ভৈৰা অৱতাৰৰ মুখ্য লভিলা সাক্ষাৎ তথাপি উৎসুক মিলে কৃষ্ণৰ সেৱাত তেওঁ ভৈৰা অৱতাৰ মুখ্য লভিলা সাক্ষাৎ তেওঁ মুখ্য অৱতাৰ পাইছে তেওঁ মুক্তি পাইছে এতিয়া আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰে এটা কি প্ৰশ্ন বোলে নাৰদেনো আকৌ কিয় হৰিনাম লৈ থাকিব লগা হ'ল তেওঁ যদি মুক্তি পাইছে কিয় লৈ থাকিব লগা হ'ল প্ৰশ্ন আছেনে নাই বাৰু কাৰোবাৰ নাৰদ বা চাৰি সিদ্ধ যিমান বিলাক আছে সনক সনন্দ সনত কুমাৰ সনাতন এইবিলাকে কিয় নাম লৈ থাকে তেওঁলোকে নাম লৈ থাকে আনন্দ আৰু আমি আনন্দ পাবৰ কাৰণে নাম লৈ থাকো আমি আনন্দটো এতিয়া পোৱা নাই আনন্দৰ সমুদ্ৰত অহাই নাই মানে আনন্দ পাবৰ কাৰণেহে আমি কি কৰি থাকো নাম লৈ থাকো কিন্তু তেওঁলোকে আনন্দত ডুবি থাকি নাম লৈ থাকে আনন্দই আনন্দ আৰু তেওঁলোকে এই হ'ল দুটা পাৰ্থক্য নাৰদে সেইকাৰণে লৈ থাকে তেওঁলোকে আনন্দতে আৰু আমি আনন্দ পাবৰ কাৰণে সুখ নহয় আকৌ সুখ আৰু আনন্দ এই দুটা বেলেগ বেলেগ বস্তু সুখটো হ'ল খন্তেকীয়া ঘৰ বান্ধা কিবা এইবিলাক গাড়ী ঘোঁৰা লোৱা কাপোৰ কানি লোৱা এইবিলাক সুখ খন্তেকীয়া আৰু আনন্দটো কি বস্তু আনন্দৰ পৰা পৰমানন্দলৈ যাব পাৰে কেৱল মাত্ৰ ভকতিৰ জৰিয়তে যদি ভক্তি কৰে তেওঁ মানে পৰমানন্দৰ গতিলৈ যাব পাৰে নহ'লে তেওঁ সুখ আৰু আনন্দ এই দুটা বস্তুৰ পৰিভাষা বুজি নাপাব মানুহে মানে জীয়াই থাকোঁতে কেৱল একদম চিন্তা এই চিন্তাতে থাকিব লগা হ'ব যদি মানুহে আনন্দৰ পৰিভাষা বুজি নাপায় চিন্তা আৰু চিতা এই দুটা বস্তু প্ৰায় একে নিচিনাই হয় চিন্তা আৰু চিতা চিন্তাই মানুহক জীয়াই জীয়াই জ্বলায় চিতাই মানুহক মৰাৰ পিছত জ্বলায় হয়নে শব্দকেইটা প্ৰায় একে নিচিনাই কিন্তু সেই চিতাই মানুহক মৰাৰ পিছত জ্বলোৱায় এই মৰাৰ পিছত জ্বলা চিতাত পৰি জীয়াই থাকোঁতে যি নেকি চিন্তাত থাকিব লগা হয় এই চিন্তাটো কিন্তু বৰ বেছি মানে খুলি খুলি খাই দিয়ে এইটো জীয়াই জীয়াই পুৰি থাকে সেই মানুহজনক এই সমস্ত চিন্তা পাপ তাপ এইবিলাকৰ পৰা ঊৰ্ধ্বগতিত থাকিবৰ কাৰণে এই চিন্তাবিলাক নাইকিয়া কৰিবৰ কাৰণে এটাই উপায় তুমি কৃষ্ণ নাম বোলা ৰাম নাম বোলা ৰাম নাম কৃষ্ণ নাম এই সমস্ত শাস্ত্ৰ বেদ বেদাংগ তত্ত্বৰ মূল এটাই বস্তু প্ৰভুসকল এই হ'ল তুমি নাম লোৱা নামেহে তাৰিব গতিকে আমি যদি চিন্তা কৰি থাকো তেতিয়াহ'লে চিন্তাৰ পৰাই মানুহৰ বেমাৰ প্ৰথম প্ৰেছাৰ হ'বলৈ ক'ৰ পৰা চিন্তাৰ পৰা যিমান টেবলেট খালেও প্ৰেছাৰ নাথামে কিয় মই ফাৰ্মাচীৰ মানুহ সেইকাৰণে মই কথাখিনি কৈছোঁ মানে চিন্তা যদি মানুহে চিন্তা কৰি থাকে তেতিয়াই মানে মানুহৰ প্ৰেছাৰবিলাক বেছিকৈ বাঢ়ি যাব চিন্তাবিলাক কমাই দিব খাদ্যবিলাক সংশোধনত আনিব তেতিয়া প্ৰেছাৰো কণ্ট্ৰলত থাকিব ৰাতি টোপনি মাৰিব পাৰিব কোনোবাই ওচৰত হুলি হাল্লা কৰি থাকিলেও টোপনি কেতিয়া আহিব গমেই নাপাব আৰু নিৰ্দিষ্ট টাইমত ৰাতিপুৱা আহাৰ পাব আৰু যাৰ নেকি একদম মানে কোনে নিব কোনে খাব কি কৰিব আমাৰ ল'ৰা ছোৱালীয়ে কি কৰিব এনেকুৱা ধৰণৰ যদি চিন্তা কৰি থাকে তেতিয়াহ'লে খুলি খুলি খাব এই বিষয় সংসাৰৰ কাৰণে চিন্তা কৰা ইমান বাদেই দিয়ক ইমান চিন্তা কৰিব নালাগে ক'ৰ কাৰণে কৰিব ঈশ্বৰৰ কাৰণে চিন্তা কৰক ঈশ্বৰে আপোনাৰ কাৰণে চিন্তা কৰিব আমি কাক কৰিব লাগে ঈশ্বৰৰ কাৰণে চিন্তা কৰিব লাগে ঈশ্বৰে মোক কেনেকৈ ৰাখে কি কৰে এইটো তেওঁ চিন্তা কৰিব লাগে কিন্তু এটাই কথা প্ৰভুসকল উঠাই বহাই খুৱাই খুৱাই প্ৰতিটো সময়ত যাতে আমি নাম লৈ চলিব পাৰোঁ প্ৰতিটো সময়ত আমি কেতিয়াবা যেনিবা আমাৰ উঠি অহা প্ৰজন্ম আজি বহুত আছে
তোমালোকে যেনিবা ক্লাছত গৈছে, ৰাতিপুৱা ক্লাছত যাওঁতে সদায় এটা নামঘৰত এটা সেৱা লৈ যাবা, সদায় ৰাতিপুৱা উঠি পেলাই একদম এটা ভক্তিভাৱেৰে যাবা। ৰাস্তা পাৰ নহবাই, ঈশ্বৰৰ নাম নোলোৱাকৈ ৰাস্তাই পাৰ নহবা। বিপদ বিঘিনি আজিকালি কিমান হৈ থাকে। আৰু বৃদ্ধসকল, জ্যেষ্ঠসকল সকলোকে কৈছোঁ যে হৰিৰ নাম নোলোৱাকৈ, গুৰু সেৱা নকৰাকৈ কেতিয়াও ঘৰৰ পৰা বাহিৰলৈ ওলাব নালাগে। এটা হ'লে সেৱাকাৰী ওলাব লাগে। অন্ততঃ 5জন সন্তৰ নাম লৈ ওলাব ঘৰৰ পৰা, তেতিয়াহ'লে আপদ বিঘিনিৰ পৰা ৰক্ষা পাব। যেনে হনুমান, জাম্বৱন্ত, বিভীষণ, উদ্ধৱ, মৈত্ৰেয়, এনেকুৱা ধৰণৰ ভকতসকলৰ নাম, বৈষ্ণৱসকলৰ নাম যদি মনত কল্পনা কৰি লৈ বা চিন্তা কৰি লৈ যদি ওলোৱা যায়, তেতিয়াহ'লে তেওঁলোকক কৃপা কৰিব পাৰে। কিন্তু সন্তৰ নাম নোলোৱাকৈ, সন্ত ভকতৰ নাম লৈ ওলাব, সদায় গুৰুস্থানীয় ব্যক্তিক, সদায় সাধু সন্তক বা এনেকুৱা অনুষ্ঠানত আজি যিখন দৃশ্য দেখি আছে, এনেকুৱা অনুষ্ঠানবিলাকক সদায় সন্মান কৰিহে ঘৰৰ পৰা বাহিৰ ওলাব। আজিকালি যিটো হাৰত এক্সিডেণ্ট কিবা কিবি বাঢ়ি আছে, তাৰ পৰা তৰাৰ এটাই উপায় আছে, আপোনালোকে ঘৰত কোনোবা নাহিলেও তেওঁলোকক বুজাব। আৰু তাৰ পৰা হাত সৰাৰ ভাগৱতৰ এটাই উত্তম শ্লোক আছে। সকলোৱে যিমান আছে বাহিৰত, সকলোৱে মানে ভিতৰৰ পৰা যদি শব্দটো শুনে, তেওঁৰ যথেষ্টখিনি কৃপা হ'ব। এইটো আছিলে এনেকুৱা: কৃষ্ণায় বাসুদেৱায় হৰে পৰমাত্মনে প্ৰণতঃ ক্লেশনাশায় গোবিন্দায় নমো নমঃ। কৃষ্ণায় বাসুদেৱায় হৰে পৰমাত্মনে প্ৰণতঃ ক্লেশনাশায় গোবিন্দায় নমো নমঃ। কৃষ্ণায় বাসুদেৱায় হৰে পৰমাত্মনে প্ৰণতঃ ক্লেশনাশায় গোবিন্দায় নমো নমঃ। এইটো 3বাৰ to 10-11 বাৰ। এইটো লৈ যদি কোনোবাই ঘৰৰ পৰা বাহিৰলৈ ওলায়, তেওঁৰ যদি 100% হ'ব লগা আছিলে, তেওঁৰ 1% হ'লেও কাটি যাব, নোহোৱাকৈও কাটি যাব পাৰে। নহয়ে যদি কোনোবাই এই শ্লোকটো যদি উচ্চাৰণ কৰিব পাৰে। এইটো হ'ল ভাগৱতৰ আটাইতকৈ শ্ৰেষ্ঠ মহিমা সম্পন্ন। কোনো কাৰণত মানে তেওঁক সেইটো পেলাব নোৱাৰে। আৰু যদিও তেওঁৰ ডাঙৰ কিবা হ'ব লগা আছিলে, কিবা অকণমান হৈয়ে তেওঁ কাটি যাব, কাটি যাবই লাগিব, অকণমান কিবা হৈয়ে তেওঁ কাটি যাব। গতিকে সেইকাৰণে আজি আমাৰ যিমানবিলাক আমাৰ ভকতসকল আত্মা, পবিত্ৰ আত্মাই শুনি আছে, মই সমস্তকে উদ্দেশ্যি কৈছোঁ যে ঘৰৰ পৰা বাহিৰলৈ ওলাওঁতে সদায় সাৱধান। বিশেষকৈ সন্ধিয়া সময়তো মানে কলিয়ে সম্পূৰ্ণ বাহা লয়। গতিকে আমি সকলোৱে ভালে ভালে চলিব লাগিব, সকলোৱে ভালে মংগলে থাকিব লাগিব। তেতিয়াহে আমি দেশৰ সেৱা, দহৰ সেৱা, ঘৰৰ সেৱা সকলো আগবঢ়াব পাৰিম। গতিকে সেইকাৰণে প্ৰভুসকল, আমি ঘৰৰ পৰা বাহিৰ কেতিয়াও একদম বহুত খৰখেদা হৈছে, আত্মানি হৈছে, যাওঁ তথাপিও হৰি স্মৰণ কৰিয়ে যাব। যিমানেই খৰখেদা নহওক লাগিলে বাটেৰে গৈ থাকোঁতে আকৌ নাম উচ্চাৰণ কৰি যাব, হৰি নাম। হৰি নামে তৰাব, নহ'লে কিন্তু নামৰ বাহিৰে বেলেগে তৰাব নোৱাৰে। নামত বিশ্বাস। প্ৰভুসকল, এইখিনি কথা সদায় মনত ৰ'ব নিশ্চয়। আৰু বিশেষকৈ উঠি অহা বাবু মইনাহঁতক মই কৈছোঁ যে তোমালোকে স্কুললৈ গ'লে সদায় এইখিনি সদায় ফ'ল' কৰি যাবা। এইখিনি ফ'ল' কৰিব পাৰিলেহে তোমালোকৰ জীৱনত বহুতখিনি কৃতাৰ্থ হ'ব পাৰিব। অন্ততঃ সদায় স্মৰণ, শ্ৰদ্ধা ৰাখিবা। আৰু যি পঢ়া একদম ঈশ্বৰক চিন্তা কৰি পঢ়িবা, ঈশ্বৰৰ নাম লৈ তেনেকুৱাকৈ চলিবা, তেতিয়াহ'লে নিশ্চয় প্ৰভু ভগৱন্তই কৃপা কৰিব। মানে একদম সমস্ত ক্ষেত্ৰতে, বাহিৰে ভিতৰে সমস্ততে কৃপা কৰিব। এৰা মুকুতি সুখত কৰি ভকতি বৰ নভজে কৃষ্ণ কলোক কিনো কৰ্ম জৰ। এৰাম বাক্য কৰ্ণ মন মুখ আশ্ৰয় মানে যাৰ। কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। আজি এনেকুৱা ৰসৰ কথাখিনি ওলাই থাকিব নহয়। এইখিনি যদি এতিয়াৰ পৰা যদি আমি ৰাতিটো পোহৰো কৰি দিওঁ নহয় কিবা কাৰণত, তথাপিও মানে যদি ঠিকমতে ভিতৰৰ পৰা ল'ব পাৰে, এইটো মানে ইমান ৰসৰ অধ্যায় আজি, এই অধ্যায় ইমান ৰসৰ অধ্যায়, ইমান গুৰুত্বপূৰ্ণ কথা কৈছে নহয়। মুকুতি সুখত কৰি ভকতি শিৱৰ, মুক্তিত কৰিও শ্ৰেষ্ঠ কৈছে ভকতি।
মুক্তি কিয় লাগে? প্ৰথমতেতো মুক্তি বুলি ক'ব, মুক্তি লাগে। প্ৰথম অৱস্থাত মানুহে মুকুতি বিচাৰি ফুৰে। ভক্তি নকৰোঁতে প্ৰথমতে কি বিচাৰে? মুক্তি বিচাৰে। যেনেদৰে সৰু বাচ্চা এটাই কি বিচাৰে? প্ৰথমতে চিপছৰ পেকেটটো বিচাৰে, কিন্তু পিছত কিন্তু পেকেটটো নাখায়। কি খায়? এই ভিতৰত থকা বস্তুখিনিয়ে খায়। প্ৰথমতে কিন্তু চকলেটৰ বাকলিটোহে চিনি পায়, কিন্তু তাৰপিছত বাকলিটো যদি আপুনি যদি চকলেটটো খাই দিয়ে সি কান্দিব। তাৰমানে বাকলিটো তেতিয়া নালাগা হ'ল, কি লগা হ'ল? তাৰ ভিতৰৰ চকলেটটোহে লগা হ'ল, হয়নে? প্ৰথমতে আপুনি ভক্তি কৰোঁতে কি হ'ব? প্ৰথমতে ভক্তি কৰোঁতে আপোনাৰ এই প্ৰভু মোক ইটো লাগে সিটো লাগে এনেকৈ লগা হ'ব। এটা সময়ত এটা স্তৰ পাবগৈ, যেতিয়া দেখিব প্ৰভু মোক একোৱে নালাগে, সাধু সন্তৰ সংগ লাগে, ইমানে কথা, তোমাৰ কৃপা লাগে, ইমানে কথা, আৰু মোক বেলেগ একো বস্তু নালাগে। সেইকাৰণে নামঘোষাৰ প্ৰথমতে কি বুলি কৈছে? মহাপুৰুষ গুৰুজনে কি বুলি কৈছিল? প্ৰথমতে শংকৰদেৱ গুৰুজনাই বোলে, ভাই মুখে লোৱা নাম হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা পঢ়িলো স্বৰূপ। ভাই মুখে বোলা নাম হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা পঢ়িলো স্বৰূপ। মহাপুৰুষ গুৰুজনে এনেকে ক'লে, বোলে মুক্তি কেনেকে পাবা? যদি মুখেৰে নাম লোৱা আৰু হৃদয়েৰে যদি ৰূপ স্মৰণ কৰা, তেতিয়াহ'লে তুমি মুক্তি পাবা। আকৌ মাধৱ পুৰুষে কি বুলি ক'লে নামঘোষাত? অ মুক্তিটো নিস্পৃহ যিটো, সেই ভকত নাম ৰসময় মাগো ভগতি, সমস্ত মস্তক মনি নিজ ভকতৰ বৈষ্ণৱ, ভজো হেন দেৱ যদুপতি ৰাম, ভজো হেন দেৱ যদুপতি। কি ক'লে? মুক্তিটো নিস্পৃহ যিটো হেৰি ভকতক নাম। যি ভকতে কি বাঞ্ছা নকৰে? মুক্তিও বাঞ্ছা নকৰে। কি লাগে? বোলে ভক্তিহে লাগে। ভগৱান ভক্তি লাগে, মোক মুক্তি নালাগে প্ৰভু, তোমাৰ ভকতৰ সংগ লাগে। শংকৰগুৰুৱে প্ৰথমতে ক'লে, তোমালোকে আহা, মুখেৰে নাম লোৱা, হৃদয়ত ৰূপ ধাৰণ কৰা, তোমালোকে মুক্তি পাবা। অৱশ্যে মুক্তি পায়। ভকতৰ পিছে পিছে 5 প্ৰকাৰৰ মুক্তি ঘূৰি ফুৰে। সালোক্য, সামীপ্য, সালোক্য, সাযুজ্য, নিৰ্বাণ বা লীন মুক্তি, এই 5 প্ৰকাৰৰ মুক্তি পিছে পিছে ঘূৰি ফুৰে। মোক লওক এনেকে ঘূৰি ফুৰে। কিন্তু ভকতে এটাও মুক্তি নালাগে বুলি কয়। কি লাগে? মোক ভক্তি লাগে। কেনেকুৱা ভক্তি লাগে? এই আজি মাদালবাৰীত যেনেকুৱা অনুষ্ঠান হৈ আছে, ঠিক তেনেকুৱা বস্তু লাগে। এই বস্তুটোৱে কি কৰি থাকে? ভকতে বিচাৰি থাকে। বেলেগ একো বস্তুৱে ভকতে নিবিচাৰে। এই হ'ল মুক্তিটো নিস্পৃহ, যিয়ে মুক্তিও বাঞ্ছা নকৰে, সেই ভকতক নমো। আৰু সেনেকুৱা ভকতক যদি কেতিয়াবা দৰ্শন হয়, সেনেকুৱা স্তৰৰ ভকতৰ যদি কেতিয়াবা লাভ হয়, তেওঁৰ কৃপাত তেওঁ বহুত সলাই দিব পাৰে। জীৱনত কিবা যদি ভাগ্যত গ্ৰহত যদি কিবা বিঘিনিও আছে, তেনেকুৱা যদি প্ৰকৃত ভকতসকলক যদি আমি কেতিয়াবা লগ পাওঁ, তেওঁলোকক অতি শ্ৰদ্ধা সহকাৰে তেওঁলোকৰ লগত আমি শিকিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু তেতিয়াৰ পৰাই কি হ'ব? এই জীৱনত বহুত পৰিৱৰ্তন কৰাই দিব পাৰে। কোনে? যেনেদৰে দেৱৰ্ষি নাৰদে আজি নিমি ৰজাক পৰিৱৰ্তন কৰাই দিব। নিমি ৰজাক পৰিৱৰ্তন কৰাই দিব কোনে? দেৱৰ্ষি নাৰদে। দেৱৰ্ষি নাৰদে প্ৰহ্লাদক কি কৰিছে? প্ৰহ্লাদক ঈশ্বৰক সাক্ষাৎ কৰাই দিছে, ধ্ৰুৱক ঈশ্বৰক সাক্ষাৎ কৰাই দিছে। গতিকে সেইকাৰণে তেনেকুৱা ধৰণৰ যদি মুক্তিত বাঞ্ছা নকৰা ভকতক যদি লগ পোৱা যায়, কিন্তু পইচাৰত বাঞ্ছা কৰা ভকত হ'লে নহ'ব, এইটো ঠিক। বোলে মই ভাগৱত পাঠত যাম, মোক কিমান দিব? নহ'ব। বোলে যদি কেৱল পইচাই চিনি পায়, তেওঁ যদি ভক্তি চিনি নাপায়, তেতিয়াহ'লে কিন্তু নহয়। আজিকালি বহুত আছে এনেকুৱা, বোলে কেৱল পইচা চিনি পায় কিন্তু ভক্তি চিনি নাপায়, সেইটো নহ'ব। গতিকে পইচাৰৰ ঊৰ্ধত থাকিব লাগিব। তেওঁ যদি আনক যদি পইচাৰ কথা কয়, যদি নিজে যদি পইচাৰৰ হেৰিত সোমাই থাকে, অৰ্থাৎ ধন লালসাত যদি সোমাই থাকে, তেতিয়াহ'লে তেওঁ কি হ'ব? তেওঁৰ কথাৰে নেভেদিবই। তেওঁৰ কোনো কথাৰে সমাজেই পৰিৱৰ্তন কৰাই দিব নোৱাৰে। তেওঁ গাই থাকিব, তেওঁ পৰিৱৰ্তন হ'ব পাৰিব, তেওঁৰ ঘৰৰ পৰিৱৰ্তন হ'ব পাৰিব। এনেকুৱা বহুত আছে, মই নাম নধৰোঁ। গতিকে সেইকাৰণে প্ৰভুসকল, আমি কি কৰিব লাগিব? আমি নিজে নিজে এজন তেনেকুৱা ভক্তি তেনেকুৱা পথলৈ আহিবলৈ চেষ্টা কৰিব লাগিব। আৰু তেনেকুৱা প্ৰভু ভগৱন্তই কৃপা কৰিব, কৃপা কৰিলে হ'ব। সেইকাৰণে নাৰদে ভগৱানক সুধিছে, ভগৱান আপুনি ক'ত থাকে? ভগৱানক প্ৰশ্ন কৰিছে। ভগৱানে কি বুলি কৈছে? নাহং বিস্তামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নাশং
মদ্ভক্তং যত্ত গায়ন্তি তত্ত তিষ্ঠামি নারদ। হে নারদ, মই কোনো বৈকুণ্ঠতো নাথাকো, মই কোনো যোগীৰ হৃদয়তো নাথাকো, মই ক'ত থাকো? মোৰ ভক্তসকলে য'ত গুণানুকীৰ্তন কৰি থাকে মই ততেই থাকো। আজি মাদালবাৰীবাসী ৰাইজে ইমান সুন্দৰকৈ যোৱাকালিৰ পৰা ৰাতি 2টালৈ আপোনালোকে থিয় নাম চালে, নাগাৰা নাম চালে, ইমান ৰাতি 2টা বজালৈ চাইও এতিয়া ভাগৱত পাঠ বাক্যানুষ্ঠান শুনিব আহিছে। গতিকে ইয়াত ভগৱান নাথাকে আৰু ক'ৰবাত থাকিব পাৰিব? ৰাতিটো দেৱবাদ্য বজাইছে, একদম গুপ গুপাই বজাইছে, নিশ্চয় দবাবিলাক তাল বজাইছে, এইবিলাক হ'ল দেৱবাদ্য। এই দেৱবাদ্য বজাইছে, আজি চাকি জ্বলি আছে, ইমান ৰাইজৰ উপস্থিতিত ইয়াত ভগৱান নাথাকি তেওঁ বৈকুণ্ঠত থাকিব নোৱাৰে। সেইকাৰণে কৈছে নাৰদ বিষ্ণু অন্ত কৈ বৈকুণ্ঠ মই নথাকুৰৈ, যোগীৰ হিয়ায়ে ঋষমুদাই থাকো ভকতৰম কীৰ্তন চাই, যাদৱ মাধৱ গৰুৰ কেতু ভকতৰ ভয়ম ভঞ্জন হেতু। নাৰদ বিষ্ণু আচন্ত পৰৰ আগত ভগৱান বিষ্ণুৱে কৈ আছে, হে নাৰদ, মই কোনো বৈকুণ্ঠতো নাথাকো, যোগীৰ হৃদয়তো নাথাকো, ক'ত থাকো? য'ত মোৰ ভক্তসকলে গুণানুকীৰ্তন কৰে মই ততেই থাকো। আকৌ এই শ্লোকটোকে নামঘোষাত আনি কি কৈছে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কিমান প্ৰতিভাৰে আকৌ কৈছে, অ একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বকিয়া যথাত, বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত, ৰাম থাকা হৰি সাক্ষাতে তথাত। এই সুৰটো কেনেকে গাই গম পাইছেনে? পাল নামত গায়। পাল নাম যিটো বৰদোৱাৰ আৰ্হিৰ যিটো পাল নাম হয়, এই পাল নামত এই সমাজবিলাকে এনেকুৱা সুৰত গায়। পাল নামটো পাল বাতি বাতি গায়, কেৱল ঈশ্বৰৰ নাম কৃষ্ণ ৰাম। আকৌ ভকতবিলাকে ধৰে, জানেই বহুতে কি জানে, হৰি কৃষ্ণ, আকৌ ধৰিব, ও কৃষ্ণ হৰিয়ে ৰাম ৰাম, ও হৰি মোৰ বান্ধৱ। ভকতসকলে আকৌ ধৰে, ও কৃষ্ণ হৰিয়ে ৰাম ৰাম, ও হৰি ৰাম গোবিন্দ কৃষ্ণ ৰাম। আকৌ লগাই দিব, ও হৰি ৰাম গোবিন্দ কৃষ্ণ ৰাম। এই তেতিয়া গায়, এইটো মুক্তিত নিষ্ক্ৰিয় যিটো যে গালো সুৰটো, তেতিয়া আকৌ এনেকে গায়। এই হ'ল পাল নাম, পাল বাতি বাতি গায়। যেতিয়া নেকি মাধৱদেৱৰ মুক্তিৰ কাৰণে, এই মানে ৰজাৰ মানে মৃত্যুদণ্ডৰ পৰা হেৰুৱাৰ কাৰণে কি কৰিছিলে, মহাপুৰুষে এক ৰাতি পাল নাম কৰিছিলে ৰাতিটো। আৰু পাল নামহে গৈছে মহাপুৰুষ গুৰুজনা ৰাতিপুৱা গৈ এই পাল নামৰ ঠাইত থিয় হৈছে। ইমান অদ্ভুত কাহিনী। এই হ'ল প্ৰথম পাল নাম হৈছিলে মহাপুৰুষ গুৰুজনাই কৰিছিলে। মই সেই সুৰটো দিয়াৰ লগে লগে পাল নামলৈ মনত পৰি গ'ল। কোনোবাই ভাবিব পাৰে নিমিন বহি ধৰ্মপাত কৈ পঢ়ি আছে আৰু কিনো পাল নাম পালেগৈ এনেকে ক'ব পাৰে, নহয় নে? মই সেইকাৰণে ভেদটো ভাঙি দিছো। মই সুৰটো অহাৰ লগে লগে পাল নামলৈ মনত পৰি গ'ল। মানে মহাপুৰুষ গুৰুজনাই যেতিয়া নেকি মানে মাধৱ পুৰুষক লৈ গ'ল, হৰি জোৱাইকো লৈ গ'ল কাটিবৰ কাৰণে, মানে কাটিব তেওঁলোকে ৰাজযজ্ঞ ভংগ কৰিছে, হাতী তেওঁলোকৰ আগেৰে পাৰ হৈছে।
তেতিয়া মহাপুৰুষ গুৰুজনাৰ মনটো হেমেকি উঠিল, আৰে মোৰ সুহিত মোৰ ভক্ত তেওঁ যদি এনেকুৱা হয় মোৰ কি হ'ব। এই বুলি মহাপুৰুষ গুৰুজনে শিষ্যসকলৰ লগত লাঠিটো পালনাম কৰিলে। লাঠিটো এনেকে এইটো বোলত কৃষ্ণ ৰাম হৰি মোৰ বান্ধৈ, কেৱল হৰি মোৰ বান্ধৈ লাঠিটো আজিও পালনাম, এই পালনাম চলি আছে আজি। হৰি জয় কৰিলে প্ৰথমতে মাধৱ পুৰুষক সুধিলে, বোলে তোমাৰ ঘৰত কোন আছে? বোলে মোৰ কোনো নাই। বোলে আগলৈ হাঁহিবও নাই কান্দিবও নাই কোনো, হয় নেকি? বোলে কোনো যদি নাই তোমাৰ মৃত্যুদণ্ড নহয়, এই বুলি কৈ দিলে মাধৱ পুৰুষক। সেইকাৰণে মাধৱদেৱ বৈৰাগী হৈ থাকি ভালো কৰিলে, তেওঁ যিহেতু মানে বিয়াই হোৱা নাই, গতিকে তেওঁ ক'লে বোলে মোৰ আগলৈ হাঁহিবলৈ নাই কান্দিবলৈ নাই। তেতিয়া মাধৱ পুৰুষে কি পালে? গতি পালে। কিন্তু হৰি জোৱাই কি নাপালে? হৰি জোৱাই গতি নাপালে। হৰি জোৱাই ক'লে বোলে তোমাৰ বোলে মোৰ সকলো আছে, কাটিটো দিয়া নাই, সকলো আছে, মোৰ 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 আই আছে, মোৰ চলি পলি আছে, হয় নেকি? তেতিয়াহ'লে তোমাৰ মৃত্যু নিশ্চিত। আৰু লগে লগে হৰি জোৱাৰ অন্তৰ্কণ্ঠ শুকাই গ'ল। আৰু তেতিয়া মাধৱ পুৰুষে হৰি জোৱাইক কৈছে, হৰি জোৱাই ভয় নকৰিবা, ঈশ্বৰৰ নাম লোৱা। আৰু হৰি জোৱাই এটা কথা কৈছে, মই ঈশ্বৰৰ নাম লৈ থাকিম, যেতিয়া মই এটা ছিগনেল দিম, যেতিয়া আমি পাৰি বুলি মানে কম এটা মই ছিগনেল দিম, তেতিয়া মোৰ ডিঙি খৰা কৰি দিবা লোৱা। আৰু এবাৰ এনেকুৱাকে লৈ আছে, ৰাম 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 এনেকৈ ৰাম নাম লৈ আছে। আৰু ৰাম 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 কৰি থাকোঁতে কি কৰিছে, একদম এটা ছিগনেল দিছে, লগে লগে ডিঙি কাটি দিছে। আৰু সেই কটা ডিঙিয়ে কি কৰিছে, ৰাম ৰাম বুলি মাটিত পৰিছে। ৰাম ৰাম বুলি কাটি যোৱা ডিঙিয়ে ৰাম নাম লৈ মাটিত পৰিছে। তেতিয়া লগে লগে ৰজাই, আৰে এনেকুৱা যদি হয় মইতো বিৰাট ডাঙৰ অপৰাধ কৰি দিলোঁ। তেতিয়া তেওঁলোকৰ অনুতপ্ত হৈছে যে মহাপুৰুষে ধৰ্ম কি বস্তু, ভক্তি কি বস্তু, সাধক কি বস্তু। তেতিয়া তেওঁলোকৰ উপলব্ধি হৈছে, কটা মুণ্ডয়ো ৰাম নাম যেতিয়া ল'লে। আমাৰ অসম মুলুকৰ কথা এয়া, কোনো কাহিনী নহয়। এতিয়াৰ প্ৰজন্মই সুধিলে এইবিলাক সাধু কথা বুলি ক'ব, এইবিলাক কোনো সাধু কথা নহয়, এয়া বাস্তৱ কথা। আৰু পালনাম ঠিক সামৰণিও কৰিছে। এই পালনাম গাই আছে ৰাতিটো ভকতসকলৰ লগত। মহাপুৰুষে ৰাতিপুৱা গৈ মাধৱ পুৰুষ উপস্থিত হৈছে আৰু গোটেই কাহিনীখিনি তাত বৰ্ণনা কৰিছে। এই হ'ল পালনামৰ মাহাত্ম্য। গতিকে প্ৰভু কলিয়াৰ মাজত দুখাৰী ক'লো, বেয়া নাপাব। পালনামৰ কথা জানিব লাগে, নজনাসকলেও জানিব লাগে। কৃষ্ণ ইয়াতে ক'লে, মুকুতি হুকতো কৰি ভকতি শিৱৰ, মুকুতি হুকত কৰি ভক্তি ভৰ, নভজে কৃষ্ণক লোক কিনো কৰ্মজৰ। সেই কৃষ্ণক ভজনা নকৰে কিনো কৰ্মজৰ মানুহবিলাক। এনেকৈ কৈছে, কিনো কৰ্মত মজি আছে, ইমানো কৰ্মজৰ হৈ আছেনে? বাক্য কৰ্ণ মনোমুখ আছই মানে যাৰ নেকি কথা ক'ব পৰা ক্ষমতা আছে, যাৰ কাণ কেইখন আছে, যাৰ এটা সুন্দৰ মন আছে, যাৰ এখন মুখ আছে, কৃষ্ণ ভকতিক সমস্তৰে অধিকাৰ। কৃষ্ণ ভক্তি কৰিবৰ কাৰণে এই সকলোৰে অধিকাৰ আছে বুলি কৈছে। এইকেইটা বস্তুৰ ভিতৰত কিবা নহয় কিবা এটাও যদি আছে, বোলে কাৰোবাৰ বোলে হেৰি নাই, বোলে মুখ নাই, কিন্তু তেওঁৰ সুন্দৰ এটা মন আছে, বোলে কথা ক'ব নোৱাৰে বুবা, কিন্তু তেওঁৰ এটা মন আছে, তেওঁ ভক্তি কৰিব পাৰিব। কাৰোবাৰ বোলে হাত ভৰি নাই, কিন্তু তেওঁৰ বাক্য আছে, ৰাম ৰাম বুলিব পাৰে, তুমি লোৱা, তুমিও ভক্তি কৰিব পাৰা। সকলোৰে কাৰণে অধিকাৰ আছে। এইটোৱে কৈছে, যদি তোমাৰ যদি এটা বাক্য বুলিব পৰা ক্ষমতা আছে, যদি তোমাৰ কাণ কেইখনে শুনিব পৰা ক্ষমতা আছে, যদি তোমাৰ এটা সুন্দৰ মন আছে, যদি মুখ আছে, কৃষ্ণ ভকতিক সমস্তৰে অধিকাৰ। কৃষ্ণ ভক্তি সকলোৱে কৰিব পাৰে। এই নালাগিব এনেকে নহয় এনেকুৱা নহয়। যদি আপুনি নিয়ম নীতিত আছে, আপোনাৰ অধিকাৰ আছে। আৰু যদি নিয়ম নীতিত নাই, তেতিয়াহ'লে আপুনি অকণমান ছাইডত থাকি আপুনি নিয়ম নীতিত আহক, আপোনাৰ পুনৰ অধিকাৰ হৈ যাব। গতিকে সেইকাৰণে কি, ৰাম নামে হাৰ, কৃষ্ণ নামে হাৰ। ৰাম নাম ল'লে, কৃষ্ণ নাম ল'লে হৈ যায়। হে ৰাম কৃষ্ণ পদ পংকজকম ভজে ব্ৰহ্মাভৰে, নৰতনু পায়া ত্যাজে পমন পামৰে। এৰাম যথা যায় তথাত মৃত্যুৰ নেৰাই হাত, তথাপি ন ভজি মৰৈ কৰি আত্মঘাত। আত্মঘাতী বুলি ক'লে বুজি নাপায়, ইংৰাজীত ক'লে বুজি পায়, হয়নে? সুইচাইড। আত্মঘাতী মানে ইংৰাজীত সুইচাইড। বোলে অমুকে সুইচাইড কৰিলে, আৰে বলত জড়ি লৈ বা কোনোবা ৰেলৰ আলিত পৰি মৰাকে সুইচাইড কৰা নুবুজায়। যদি কোনোবাই মনুষ্য শৰীৰ পায়,
ৰাম নাম নভজিলে তেওঁই আত্মঘাতী বুলি আজি শাস্ত্ৰই কৈছে। যদি মনুষ্য শৰীৰ যদি হৰিক অৱহেলা কৰিলে, যদি ৰাম বুলিয়েই নকলে, সাধু ভকত এজন আহিছে যদি 2 হাত তুলি কৃষ্ণ বুলিয়েই নকলে, তেওঁই হ'ল সুইচাইড কৰি আছে, আত্মঘাতী কৰি আছে। তুমি তোমাৰ অঞ্চললৈ এজন ভকত আহিছে, তুমি দেখা ভকতজনকে যদি কৃষ্ণ বুলি নকোৱা, দেখা ভকতজনকে যদি তুমি ৰাম বুলি নকোৱা, দেখি থকা ভকত কেইজনকে যদি বহক বাপ বুলি বহক আই বুলি যদি তুমি সম্বোধন কৰি বঢ়াই নিদিয়া, তুমি নেদেখাজনক কেনেকে ভক্তি কৰিবা? গতিকে তুমি প্ৰথমতে গুৰুদেৱ নাম ভকত এই 4 বস্তুৱেই এক। গতিকে গুৰুক দেখা মানে দেৱক দেখা, কৃষ্ণদেৱ নাম, কৃষ্ণ নাম ভকত, সমস্ত ভকত, এই সমস্ত ভকতক দেখা মানে কৃষ্ণক দেখা বুলি ভাবি লোৱা। কাৰণ ভকতৰ মুখেৰে ঈশ্বৰে কি কৰে? সমস্তবিলাক গ্ৰহণ কৰে। গতিকে সেইকাৰণে যেই নাম সেই হৰি জানানিষ্ঠ কৰি, আপোন নামৰ সংগ নচাৰন্ত হৰি। ভকতে যিহেতু নাম লৈ থাকে, নামতে কি হৈ থাকে? ঈশ্বৰ কৃষ্ণ জড়িত হৈ থাকে। যদি নাম লোৱা নাযায়, যদি আমি নামেই নলওঁ, তেতিয়াহ'লে কি হৈ গৈছে? শাস্ত্ৰই কৈছে এইটো হ'ল আত্মঘাতী, চৰম আত্মঘাতী। কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মাহৰ। কৃষ্ণ পদ পংকজ, পংকজ মানে হ'ল পদুম ফুলৰ কলিটোৰ দৰে খুব সুন্দৰ। এতিয়া ঈশ্বৰ কৃষ্ণৰ প্ৰতিটো কথাৰ লগত পদুম ফুলক ৰিজায়। কিয় ৰিজায় বাৰু পদুম ফুল? পদুম ফুল কিয় ৰিজায় ঈশ্বৰ কৃষ্ণৰ প্ৰতিটো কথাৰ লগত? ক'ব পাৰিলে হয় গেন্দাই ফুল, ক'ব পাৰিলেহেঁতেন গোলাপ ফুল, নাৰ্জী ফুল, কিবা কিবি ক'ব পাৰিলেহেঁতেন। কিয় কোৱা নাই? কেৱল পদুম ফুল কৈ থাকে। কিয় কয়? পদুম ফুল ঈশ্বৰৰ ইমানেই প্ৰিয়, কাৰণ প্ৰথম পদুম ফুল ব্ৰহ্মায়ো সৃষ্টি কৰা নাই। কোনে কৰিছে? এইটো ভগৱানে নিজে সৃষ্টি কৰিছে পদুম ফুল। কেনেকে? ব্ৰহ্মা ক'ত বহি আছিল? পদুম ফুলতহে জন্ম পাইছে। পদুম ফুলত বহি আছে নে নাই ব্ৰহ্মা? হয়নে নহয়? পদুম ফুলত বহি আছে। এতিয়া পদুম ফুলত বহি আছে যেতিয়া ব্ৰহ্মাই পদুম ফুলটো সৃষ্টি কৰা নাই। পদুম ফুল কোনে সৃষ্টি কৰিছে? ভগৱানে নিজে সৃষ্টি কৰিছে। ভগৱানৰ নাভিৰ পৰা পদুম ফুলৰ উৎপত্তি হৈছে। গতিকে সেইকাৰণে পদুম ফুল বহুত প্ৰিয়। সেইকাৰণে সত্ৰ, নামঘৰ আদিত সন্মুখত কি কৰি দিয়া হয়? বেছিভাগ পদুম ফুলৰ ছবি এটা আঁকি দিয়া হয়। বেলেগ ফুলটো আঁকিব পাৰে, কিয় অঁকা নাই? পদুম ফুলটো যে মানে চিলেকশ্যন কৰিছে, কিয়? পদুম ফুল ভগৱানে বহুত ভাল পায়। পদুমৰ পাততেতো ভগৱানে একদম এই যে ঘড়ীৰ বুঢ়া আঙুলিটো যে এনেকে কামুৰি বহি থাকে, এই যে খুব ধুনীয়াকে যে কামুৰি বহি থাকে, এইটো পদুম ফুলৰ পাততে। যেতিয়া একদম প্ৰলয় জল এটা হেৰিত দেখুৱাইছিলে, শেষৰ পিনে ক'বগৈ এইবিলাক কথা। প্ৰলয় জলত মাৰ্কণ্ডই মুনিক যেতিয়া দেখুৱাইছিলে প্ৰলয় জল, এই মাৰ্কণ্ডই মুনি এই বস্তুটো উপলব্ধি কৰিছে, দেখিছিলে। পৰাৰ বিন্দে ন পদাৰ বিন্দে, এই তত্ত্বটো যে আছে এই বস্তুটো তাতে পদুম ফুলৰ পাততে। গতিকে সেইকাৰণে পদুম ফুল বহুত মানে ভগৱানৰ প্ৰিয়।